নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 25 মে'। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলক 11,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে নতুনকৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে কৃষি খণ্ডৰ ৰূপান্তৰৰ ৰূপৰেখা লক্ষ্য 2031। তাৰপিছত লিখা আছে আধুনিক আৰু জলবায়ু সহনশীল কৃষি। তাৰপিছত আৰু লিখা আছে বহুমুখীকৰণ, জলবায়ু সহনশীলতা, জলসিঞ্চন, শস্য কাটনি, উত্তৰ অন্তঃগাঁথনি সম্প্ৰসাৰণ। ইয়াৰ লগতে আৰু কোৱা হৈছে কৃষি কৰ্মৰ সুৰক্ষা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সম্প্ৰসাৰণ। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আকৌ আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ আবেদন। এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিব। তাৰপিছত লিখা আছে কৃষকক প্ৰত্যক্ষ সহায়, মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাৰ অধীনত বছৰি 11,000 টকাৰ সহায়। তো কৃষকসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিব এক বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে PM কিষাণ আঁচনিৰ সুবিধা পোৱাৰ উপৰিও আৰু অতিৰিক্তভাৱে 11,000কৈ টকা লাভ কৰিব। ইয়াৰ লগতে কোৱা হৈছে আয় বৃদ্ধিৰ ব্যৱস্থা, ধান, মাকৈ আৰু সৰিয়হৰ বাবে MSP আৰু FPC সমূহৰ সবলীকৰণ কৰিব অসম চৰকাৰে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু যিসকল মহিলাই অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অৰুণোদয় আঁচনিলৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। নতুন নিয়মেৰে অন্তৰ্ভুক্ত হ'ব নাম, হিতাধিকাৰীৰ ঘৰে ঘৰে কৰা হ'ব ভেৰিফিকেশ্যন, বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিত মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই সেইসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আকৌ নতুনকৈ অতি শীঘ্ৰেই কৰিব পাৰিব আবেদন। লগতে কোৱা হৈছে অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন আৰম্ভ হ'ব। ভেৰিফিকেশ্যন হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ কৰিব। তো যিসকল যোগ্য হিতাধিকাৰী নহ'ব সেইসকল মহিলাই নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। ভেৰিফিকেশ্যনৰ সময়ত যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব সেইসকল মহিলাই নাপাব অৰুণোদয় আঁচনিৰ 3,000কৈ টকা। লগতে দৰিদ্ৰ, বিধৱা, অবিবাহিত মহিলা আৰু দিব্যাংগসকলক নতুনকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। লগতে যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু চলিত মাহত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই সেইসকল মহিলাও অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে বৰ্তমানৰ কল্যাণমূলক পদক্ষেপসমূহ হ'ল আপোন ঘৰ, আপোন বাহন, অভিনন্দন বীমা সহায়। তো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে এই 4টা আঁচনি: আপোন ঘৰ আঁচনি, আপোন বাহন আঁচনি, অভিনন্দন আৰু বীমা সহায় আঁচনি। তো চৰকাৰী কৰ্মচাৰীসকলে এতিয়াৰ পৰা এইবোৰ আঁচনিৰ সুবিধা লাভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই